টিউটৰসকল টিচাৰলৈ উন্নীত হ'ব পাৰে যদি 5টা বছৰৰ ভিতৰত তেওঁলোকে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰে এতিয়া প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিছে আজি এটা প্ৰপ'জেল কালি দুটা প্ৰপ'জেল বেটছ বাই বেটছ হৈছে আমি বিত্ত বিভাগৰ লগত আলোচনা কৰিছোঁ যে গোটেইখিনিক একেলগে সামৰি লৈ 5টা বছৰ হৈ যোৱাৰ পাছত আৰু এইটো বিবেচিত নহ'ব 6 নম্বৰ বা 7 নম্বৰ বছৰটোত কোনোবাই যদি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰে তেনেহ'লে এই আইন সংশোধন নকৰাকৈ তেওঁ টিচাৰ হ'ব নোৱাৰিব টিচাৰ হ'বলৈ হ'লে 5টা বছৰৰ ভিতৰতে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিব লাগিব আৰু যিসকলে আয়ত্ত কৰিছে স্বাভাৱিকভাৱেই শিক্ষা বিভাগ যিটো চাৰ্টিফিকেটৰ জালিয়াতি আগতে বহুত ধৰা পৰিছে যিহেতু সেইকাৰণে আমি ভেৰিফিকেশ্যনটো কৰিবলগীয়া হৈছে আৰু কৰাৰ পাছত তেওঁলোকৰ টিচাৰলৈ উন্নীতকৰণটো হৈ যাব এইটো উন্নীতকৰণৰ ক্ষেত্ৰত চিন্তা কৰিবলগীয়া নাই এটা পইণ্ট বিললৈ ক'ব লাগে একো নাই মাননীয় মন্ত্ৰীগৰাকীক মই এটা অনুৰোধ কৰি আছো এই যে আমাৰ টিউটৰ যিখিনি আছে ইহঁতৰ ধৰ্মা বৃদ্ধিৰ কাৰণে কিবা সিদ্ধান্ত লোৱা আছে নেকি ঠিক আছে অধ্যক্ষ মহোদয় টিউটৰসকলৰ দৰমহা সময়ে সময়ে বৃদ্ধি কৰাৰ ব্যৱস্থা আছে আৰু এতিয়াও টিউটৰসকলৰ মাননীটো বৃদ্ধি কৰাৰ এটা প্ৰস্তাৱ চৰকাৰৰ অধীনত বিবেচনাধীন হৈ আছে আৰু বাকীখিনি আপুনি আবেদন কৰিছে মই শুনিলো ধন্যবাদ Thank you.